48 ঘণ্টা সময় বান্ধি দিলে আলফা স্বাধীনে যদি জুবিন গাৰ্গৰ প্ৰশাসনে ন্যায় দিব নোৱাৰে তেন্তে অপৰাধীক গুলিয়াই মাৰাৰ ভাবুকি আলফা স্বাধীনৰ। জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত প্ৰথমবাৰ গৰিমা গাৰ্গে এজাহাৰ দাখিল কৰিলে। পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল জুবিন গাৰ্গক। এই মুহূৰ্তত সন্ধিয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ গৰিমা শইকীয়া গাৰ্গৰ এজাহাৰ দাখিল। কাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে গৰিমা শইকীয়া গাৰ্গে সবিশেষ জনাবলৈ যত্ন কৰিম। আপুনিও যদি গৰিমা গাৰ্গক সহায় কৰিব বিচাৰে তেন্তে ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰক, লগতে কমেণ্টত জাষ্টিস ফৰ জুবিন বুলি লিখি যাওক। জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰিলে গৰিমা শইকীয়া গাৰ্গে। পোহৰলৈ আহিছে দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ। জুবিনক এক ৰহস্য আৰু পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল। ছিংগাপুৰত সেই সময়ত জুবিনৰ সৈতে থকা সকলোৰ বিৰুদ্ধে গোচৰ তৰিছে গৰিমা শইকীয়া গাৰ্গে। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ দাবী কৰি ন্যায় বিচাৰিছে আৰক্ষীৰ ওচৰত গৰিমা শইকীয়া গাৰ্গে। আপুনি যদি গৰিমা গাৰ্গক সহায় কৰিব বিচাৰে তেন্তে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিয়ক, লগতে কমেণ্টত আপোনাৰ মূল্যৱান ভাষ্য লিখি যাওক। জুবিন গাৰ্গৰ মৃত্যুৰ 9 দিনৰ পাছত আনুষ্ঠানিকভাৱে এজাহাৰ দাখিল কৰিলে পত্নী গৰিমা শইকীয়া গাৰ্গে। হয়, আজি 9 দিন অতিক্ৰম কৰিলে জুবিনৰ মৃত্যুৰ সন্দৰ্ভত যি তথ্য এতিয়ালৈকে পোহৰত আহি পোৱা নাই। ইতিমধ্যে আনুষ্ঠানিকভাৱে প্ৰথমবাৰৰ বাবে এজাহাৰ দাখিল কৰিলে পত্নী গৰিমা শইকীয়া গাৰ্গে। আপুনি যদি জুবিনদাৰৰ মৃত্যুৰ ন্যায় বিচাৰে তেন্তে ভিডিঅ'টো বেছি শ্বেয়াৰ কৰক, লগতে কমেণ্টত লিখি যাওক জাষ্টিস ফৰ জুবিন বুলি। জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত আৰু কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আগবঢ়াইছো। 48 ঘণ্টা সময় বান্ধি দিলে আলফা স্বাধীনে যদি জুবিন গাৰ্গৰ প্ৰশাসনে ন্যায় দিব নোৱাৰে তেন্তে অপৰাধীক গুলিয়াই মাৰাৰ ভাবুকি আলফা স্বাধীনৰ। এই মুহূৰ্তত সন্ধিয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ, জুবিনৰ মৃত্যুৰ তদন্ত নোহোৱালৈকে এতিয়া বহুত ষড়যন্ত্ৰ চলিছিল, কিন্তু আলফায়ে 48 ঘণ্টা সময়সীমা বান্ধি দিলে চৰকাৰক।